সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ ইউটিউব চেনেল জীৱন জিন্দাবাদ 1 মিলিয়নলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি সামগ্ৰিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি ওলালোঁ শিৱসাগৰলৈ বুলি। শিৱসাগৰ মাজমজিয়াৰ ষ্টেচন চাৰিআলিৰ পৰিৱেশ এয়া। কোনোদিনে নেদেখা নুশুনা নুখোজা এনে এক বিৰল দৃশ্য। মনটো বহুত বেয়া লাগি গ'ল। মানুহবোৰৰ শান্তি নোহোৱা হ'ল। ক'ত থাকিব, ঘৰৰ পোহনীয়া বস্তুকেইটা ক'ত যাব, ঘৰৰ সামগ্ৰীবোৰ ক'ত থ'ব, বহুত দুখ লাগিল। কিছুমান জেগাততো এনে হৈছে যে মানুহ ৪৬ জনকৈ মৃত্যুমুখত পৰিছে। এয়া চাওকচোন কেনে ভয়াৱহ পৰিস্থিতি। মানুহ ওলাবলৈ যে ঠাই নাই, থাকিব ক'ত, তেওঁলোক আশ্ৰয় ল'বলগীয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথত। এইবোৰ দোকান পোহাৰৰ অৱস্থা চাওক। যিবোৰ জেগাত আজিলৈকে অলপো পানী হোৱাত উদাহৰণেই নাছিল, সেইবোৰ জেগাতো পানী হৈছে। এয়া শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দৃশ্য। দৰিকা, দিখৌ, জাঁজি এই তিনিখন নৈৰ মথাউৰি ভগাৰ ফলত শিৱসাগৰ জিলাৰ নাজিৰা, শিৱসাগৰ, মগৰাহাট, জাৰিং ইত্যাদি কৰি বহুত জেগাত বানে ভয়াৱহ পৰিস্থিতিৰ ৰূপ লৈছে। কি কৰিব? আচলতে ইয়াত দুখ তাৰ। দুখ আমাৰ মানুহৰে নহয় জানো? আমি যিটো হাৰত গছ গছনি কাটিছোঁ, প্ৰকৃতিয়েতো তাৰ প্ৰতিশোধ ল'বই। এয়া যমুনাৰ দৃশ্য, যমুনাৰ পাৰ। বহুত বেয়া লাগিল। ইমান পানী পানী পানী, চাৰিওফালে কেৱল পানী, সাগৰ সদৃশ এটা পৰিৱেশ। কিমানখন গাঁও পানীৰ তলত বুৰ গৈ আছে তাৰ কোনো হিচাপেই নাই। চৰকাৰ আৰু জিলা প্ৰশাসনে যিমান দূৰ পাৰিছে তেওঁলোকে সহায় কৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ব্যক্তিসকলক, কিন্তু মাজত থকা ব্যক্তিসকলৰ কি হ'ব? গতিকে আহকচোন আমি কিঞ্চিতভাৱে যদি পাৰোঁ সহায় কৰিম। মই মোৰ ফালৰ পৰা এটা ক্ষুদ্ৰতম আৰ্থিক সহযোগিতা আগবঢ়াম বুলি মই আগবাঢ়িছোঁ। যদি আপোনালোক কোনোবা ইচ্ছুক, মই এটা নম্বৰ দি দিছোঁ, তাত আপোনালোকৰ জিপে' কৰি আপোনালোকৰ দিয়া পৰিমাণটো আপোনালোকে তাত উল্লেখ কৰি দিব কমেণ্টত। মই আপোনালোকৰ হৈ এজন ভলণ্টিয়াৰ হিচাপে যিমান দূৰ চেষ্টা কৰি সিমান দূৰ সাহায্য আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। কিমান ভিতৰলৈকে ইয়াত গাঁও আছে? এইটো ৰাস্তা একদম বৰগাঁও পায়, একদম বৰগাঁও যায় পেলাই নগা গাঁও বুলি এখন আছে। এইটো ঘৰ উঠিবলৈ 8 কিলোমিটাৰ লাগে। অকমান সেইফালেদি ভিতৰেদি ৰাস্তা এটা আছে। এইডোখৰ পানী অকল নাজিৰাৰ পৰা যিখিনি পানী আহি আছে সেই গোটেই পানীখিনি ইয়াত